তোমালোকে নেৰেশ্যনৰ এই খণ্ডৰ ভিডিঅ'টো চোৱাৰ আগতে মই এটা কথা কৈ লওঁ যে ভিডিঅ'টো যেতিয়া মই ৰেকৰ্ড কৰাৰ পিছত এডিটিং কৰি আছিলোঁ তেতিয়া অলপ ভুল পাইছোঁ। মই মানে নিজেই ভুল কৰি পেলাইছোঁ, গম নাপাওঁ কেনেকৈ মুখেৰে ওলাই গৈছে বা টোপনিৰ পৰা উঠিয়েই মানে সময় পোৱা নাযায়, সেইকাৰণে টোপনিৰ পৰা উঠিয়েই মই ৰেকৰ্ড কৰিছিলোঁ ভিডিঅ'টো। সেইকাৰণে কিবা কাৰণে মানে মুখেৰে ভুলটো ওলাই গৈছে। পিছত মই এডিটিঙৰ সময়ত গম পাওঁ কেনেকৈ হ'ল, মই নিজেও গম নাপাওঁ। এতিয়া যিকি নহওক সেইখিনি মই কাৰেকশ্যন কৰি আছোঁ, পুনৰ ৰেকৰ্ডিং কৰি ভিডিঅ'টোৰ লগত আগতে মই সংযোগ কৰি দিম যাতে কোনোবা ষ্টুডেণ্টৰ কিবা কনফিউজন নাথাকে। গতিকে ভিডিঅ'টো চোৱাৰ আগতে কথাখিনি জানি লোৱা কি হৈছে। মানে ৰিপৰ্টিং ভাৰ্বৰ কথা আমি কওঁ। যেতিয়া ৰিপৰ্টিং ভাৰ্বটো নেৰেশ্যনৰ ক্ষেত্ৰত পাষ্ট ফৰ্মত থাকে তেতিয়া কি হয়, ৰিপৰ্টেড ক্লাউজৰ যিটো চেণ্টেন্স থাকে তাৰ টেন্সৰ পৰিৱৰ্তন হয়। ঠিক আছে, তেনেকুৱা চিম্পল প্ৰেজেণ্টত থাকিলে চিম্পল পাষ্ট টেন্সত হয়, প্ৰেজেণ্ট পাৰফেক্টত থাকিলে পাষ্ট পাৰফেক্ট টেন্সত হয়। আকৌ পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্টত থাকিলে ইনডাইৰেক্ট স্পীচত পাষ্ট পাৰফেক্টত হয়। ঠিক আছে, এইখিনি কথা আমি জানো। কিন্তু ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য ঘটনাৰ ক্ষেত্ৰত তেনেকুৱা নহয়। চিৰসত্য ঘটনাৰ ক্ষেত্ৰত যদি ৰিপৰ্টিং ভাৰ্ব ছেইড অৰ্থাৎ পাষ্ট ফৰ্ম ছেইড পাষ্ট ফৰ্মতো থাকে, তেনে ক্ষেত্ৰতো কি হ'ব, তেনে ক্ষেত্ৰতো পাষ্ট ফৰ্মত ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত থাকিলেও আমি যদি ইউনিভাৰ্চেল ট্ৰুথ হয়, যেনে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, দ্য ছান ৰাইজেছ ইন দ্য ইষ্টেই থাকিব ইনডাইৰেক্ট নেৰেশ্যন বা স্পীচত, কোনো পৰিৱৰ্তন নহ'ব টেন্সৰ। যদিও আমি জানো যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট ফৰ্মত থাকে পৰিৱৰ্তন হয় টেন্সৰ, কিন্তু ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন যদি থাকে তেনে ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ'ব। অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যন প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সতে আমি পাওঁ, তাতেই থাকিব, কোনো পৰিৱৰ্তন নহয়। পৰিৱৰ্তন হ'লে প্ৰনাউন আৰু টাইম ফ্ৰেজৰ তেনেকুৱা কিবা চেণ্টেন্স থাকে, কিবা বেলেগ পৰিৱৰ্তন হ'ব পাৰে, প্ৰনাউন পৰিৱৰ্তন হ'ব পাৰে, আই ঠাইত হি চি হ'ব পাৰে, বেলেগ কথা, কিন্তু টেন্সৰ কোনো পৰিৱৰ্তন নহয়। ঠিক আছে, কিন্তু মই ভিডিঅ' ৰেকৰ্ড কৰাৰ সময়ত নাজানো কেনেকৈ হৈ গ'ল, ৰিপৰ্টিং ভাৰ্ব ছেইডক মই এটা মানে প্ৰথম ভাগত শেষৰ ভাগৰখিনি ঠিকে আছে, প্ৰথমে অলপ তেনেকুৱা হৈছে, প্ৰেজেণ্ট ফৰ্ম বুলি কৈ পেলাইছোঁ মই, পাষ্ট ফৰ্ম বুলি ক'ব লাগিছিল। ৰিপৰ্টিং ভাৰ্ব ছেইড যেতিয়া পাষ্ট ফৰ্মত থাকে, ইভেন ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইন দ্য পাষ্ট ফৰ্ম there is no change, we notice there is no change in the tense when the tense form of the reported clause is in the universal truth form. ঠিক আছে, চিৰসত্য ঘটনা হ'লে তেনেহ'লে পৰিৱৰ্তন নঘটে যদিও পাষ্ট ফৰ্মত থাকে ৰিপৰ্টিং ভাৰ্বটো। এইখিনি মই ক'বলৈ গৈ আছোঁ, কিন্তু মোৰ মুখেৰে প্ৰেজেণ্ট ফৰ্ম ওলাই গ'ল দুইবাৰ কৈ, নাজানো কিমানবাৰ, কিন্তু এডিটিঙৰ সময়ত মই গম পালোঁ মোৰ মগজু এতিয়া কাম কৰা নাই কেনেকৈ হৈ গ'ল। যিয়ে নহওক, টোপনিৰ পৰা উঠিছিলোঁ, সোনকালে ৰেকৰ্ডিং কৰিছোঁ, সেইকাৰণে হয়তো কিবা গণ্ডগোল হ'ব পাৰে। যিয়ে নহওক, সেইকাৰণে মই ভিডিঅ'টো চোৱাৰ আগতে কথাখিনি জনাই দিলোঁ, আকৌ নতুনকৈ ৰেকৰ্ড কৰি, যাতে ষ্টুডেণ্টৰ কোনো অসুবিধা নহয়, কনফিউজন নালাগে। এতিয়া সেইটো আচলতে পাষ্ট ফৰ্মতেই হ'ব। পাষ্ট ফৰ্মত থাকিলেও কি নহয়, চেঞ্জ কোনো পৰিৱৰ্তন নহয়, এইখিনি কথা এতিয়া নিশ্চয় তোমালোকে বুজিব পাৰিবা কোনখিনি ঠাইত অলপ প্ৰব্লেম হৈছিল প্ৰথম অংশত। মই নিজেও গম নাপাওঁ এতিয়া কেনেকৈ হৈছিল। যিকে নহওক, এতিয়া ভিডিঅ'টো তোমালোকে চোৱা। সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম নেৰেশ্যন, ইংলিছ গ্ৰামাৰৰ নেৰেশ্যন। এই আমাৰ নেৰেশ্যনৰ তৃতীয় খণ্ডৰ ভিডিঅ' হ'ব। ইতিমধ্যে আমি নেৰেশ্যনৰ বিষয়ে প্ৰথম খণ্ড ভিডিঅ' আপলোড কৰিছোঁ আমাৰ চেনেলত। যদি কোনোবাই চোৱা নাই তেনেহ'লে চেনেলটো ভিজিট কৰি চাব পাৰে। গতিকে নেৰেশ্যনৰ বিষয়ে আমি প্ৰথম খণ্ডত বহুতখিনি কথা আলোচনা কৰিছোঁ। নেৰেশ্যন অৰ স্পীচ, নেৰেশ্যন অৰ স্পীচ। আমি পাইছোঁ দুই ধৰণৰ নেৰেশ্যন পাইছোঁ, অৰ্থাৎ ডাইৰেক্ট স্পীচ অৰ ডাইৰেক্ট নেৰেশ্যন, যেতিয়া বক্তাৰ মন্তব্যখিনি যেতিয়া প্ৰত্যক্ষভাৱে, বিশেষকৈ তৃতীয় পুৰুষৰ মন্তব্য যেতিয়া প্ৰথম পুৰুষে দ্বিতীয় পুৰুষৰ ওচৰত
ক'ব তেনে ক্ষেত্ৰত প্ৰত্যক্ষভাৱে যদি উক্তিখিনি কি কৰে বক্তাৰ উক্তিখিনি যদি প্ৰত্যক্ষভাৱে মন্তব্য কৰে তাক আমি কওঁ ডাইৰেক্ট স্পীচ অৰ ডাইৰেক্ট নেৰেশ্যন আৰু যদি পৰোক্ষভাৱে অৰ্থাৎ নিজৰ ভাষাত নিজৰ কথাৰে নিজৰ ভাষাত মানে নিজৰ কথাৰে ভাষাটো একেই হ'ব ইনডাইৰেক্ট নেৰেশ্যন অৰ ইনডাইৰেক্ট স্পীচ যেতিয়া পৰোক্ষভাৱে ক'ব ঠিক আছে এতিয়া আমি অলপ মনত পেলাই লওঁ আগৰখিনি মানে ৰিভাইজ দিলোঁ কেনেকুৱা কথা আছিল যে নেৰেশ্যনৰ ক্ষেত্ৰত আমি কি পাইছোঁ দুটা খণ্ড পাইছোঁ এটা খণ্ড হৈছে ৰিপৰ্টিং ক্লাউজ দুটা পাৰ্ট থাকে এটা পাৰ্টক কোৱা হয় ৰিপৰ্টিং ক্লাউজ আৰু ৰিপৰ্টেড ক্লাউজ বিশেষকৈ ডাইৰেক্টৰ ক্ষেত্ৰত ডাইৰেক্ট স্পীচৰ ক্ষেত্ৰত আমি এনেকৈ পাওঁ দুটাৰ ক্ষেত্ৰতে পাওঁ ধৰা হ'ল ডাইৰেক্টত আছে তেনেহ'লে ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব ৰিপৰ্টেড ক্লাউজ ৰিপৰ্টিং ক্লাউজৰ পিছত এটা কমা থাকিব এতিয়া ৰিপৰ্টিং ক্লাউজত যি ভাৰ্ব পাওঁ তাক কোৱা হয় ৰিপৰ্টিং ভাৰ্ব মানে say, said, tell, told এনেকুৱা থাকিব asked ঠিক আছে আৰু ৰিপৰ্টেড ক্লাউজত কি থাকে মন্তব্যখিনি থাকে বক্তাৰ মন্তব্যখিনি থাকে অৰ্থাৎ তৃতীয় পুৰুষ বা দ্বিতীয় পুৰুষৰ হ'ব পাৰে বিশেষকৈ তৃতীয় পুৰুষেৰে হয় মন্তব্যখিনি ৰিপৰ্টেড ক্লাউজৰ ভিতৰত সোমোৱা থাকে এতিয়া আমি জানিছিলোঁ যে ৰিপৰ্টিং ভাৰ্ব যদি পাষ্ট ফৰ্মত থাকে যেনে said চেৰ সলনি said থাকিল said হ'ল ৰিপৰ্টিং ভাৰ্ব কৈছিল তমুকে কৈছিল অমুকে কৈছিল ৰামে কৈছিল যদুৱে কৈছিল মধুৱে কৈছিল said থাকিল গতিকে said এতিয়া পাষ্ট ফৰ্মত আছে যদি এনেকুৱা পাওঁ আমি ৰিপৰ্টিং ভাৰ্বত said থাকে অৰ্থাৎ পাষ্ট ফৰ্মত থাকে ৰিপৰ্টিং ভাৰ্বটো তেনে ক্ষেত্ৰত আমাৰ ৰিপৰ্টেড ক্লাউজৰ যি সেন্টেন্স পাম যি মন্তব্য পাম যি বাক্য পাম সেই বাক্য কি হৈ থাকে সলনি হৈ থাকে যি সেন্টেন্স আমি পাম সেই সেন্টেন্সৰ টেন্সৰ পৰিৱৰ্তন হয় সেন্টেন্সৰ ক্ষেত্ৰত টেন্সৰ পৰিৱৰ্তন হয় আমি কেনেকৈ পৰিৱৰ্তন হয় আগৰ খণ্ডটোত আমি আলোচনা কৰিছোঁ সেইখিনি আমি আজি উদাহৰণৰ সৈতে কি কৰিম জানিম উদাহৰণৰ সৈতে শিকিম সেইখিনি লগতে চিৰসত্য ঘটনাৰ ক্ষেত্ৰতো শিকিম আজিৰ খণ্ডটোত তাৰ পিছৰ খণ্ডটোত আমি কি কৰিম বিভিন্ন ধৰণৰ বাক্য অৰ্থাৎ ইম্পাৰাটিভ ইণ্টাৰগেটিভ আদেশসূচক অনুৰোধসূচক বাক্য যদি থাকে ৰিপৰ্টেড ক্লাউজত ডাইৰেক্টত প্ৰত্যক্ষ উক্তিৰ ক্ষেত্ৰত নতুবা অপটেটিভ ইচ্ছাসূচক নতুবা এক্সক্লেমেটৰী ভাৱবোধক বাক্য যদি থাকে এই বাক্যবোৰ আমি কেনেদৰে কি কৰিব পাৰোঁ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰোঁ তাৰ তৃতীয় খণ্ডৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ যত্ন কৰিম আজিৰ খণ্ডটোত আমি কি কৰিম এই ভাৰ্বৰ যে চেঞ্জ হৈ থাকে সেইখিনি আলোচনা কৰোঁ সাপোজ এটা মই উদাহৰণ লৈছোঁ প্ৰথমে প্ৰেজেন্ট টেন্সৰ পৰা আৰম্ভ কৰিলোঁ ৰাম said to me Ram said to me Ram said to me I am a student এইটোৱে থাকক I am a student full stop Ram said to me I am a student ৰামে মোক কৈছিল কি কৈছিল I am a student মই এজন ছাত্ৰ I am a student মই এজন ছাত্ৰ ইয়াক যদি ইনডাইৰেক্ট নেৰেশ্যনত আমি লওঁ কি পাম আমি ৰাম আমি saidৰ সলনি told দিব পাৰোঁ নিদিলেও কথা নাই ৰাম told to এতিয়া নাহিব ৰাম told to me যদি said ৰাখিলে হয় ৰাম said to me তেনেহ'লে কথা নাছিল told দিলে to দিব নোৱাৰোঁ told to me নহয় told me হ'ব ৰাম told me তাৰপিছত কি আহিব এটা that আহিব এতিয়া আমি চাম এই যে ৰিপৰ্টিং ভাৰ্ব said আছিল অৰ্থাৎ পাষ্টত আছিল saidক আমি told বুলি লিখিছোঁ যিকেই নহওক said to me লিখিলেও কথা নাই told বুলি লিখা হয় কেতিয়া দুটাই শুদ্ধ ঠিক আছে যিকেই নহওক পাষ্ট ফৰ্মত আছে
ৰিপৰ্টিং ভাৰ্ব কিহত আছে পাষ্ট ফৰ্মত আছে পাষ্টত আছে পাষ্টত থকাৰ কাৰণে কি বা আই এম এ ষ্টুডেণ্ট কত কি টেন্সটো কি আছে প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্টত আছে সিম্পল প্ৰেজেন্টত আছে সিম্পল প্ৰেজেন্ট বিকাম সিম্পল পাষ্ট সিম্পল প্ৰেজেন্ট বিকাম সিম্পল পাষ্ট অর্থাৎ প্রেজেন্ট ইনডিফিনিট টেন্স নিত্য বর্তমান কাল থাকিলে কি হব নিত্য অতীত কাল হব সিম্পল পাস্ট বা পাস্ট ইনডিফিনিট টেন্স হব গতিকে রাম টোল্ড মি ড্যাড ড্যাড কি হব আই এম এ ষ্টুডেণ্ট আই ঠাইত কি হব ৰামৰ কথাখিনি এতিয়া মই কৈ আছো তেনেহলে ৰামক মই কি বুলি কম তেওঁ বুলি কম না নাই অৰ্থাৎ ৰামৰ আই ঠাইত হি আহিব এতিয়া নিশ্চয় হি আহিব কাৰণ মই ৰামৰ কথা কৈ আছো সেইকাৰণে হি আহিছে যদি সীতাৰ কথা কলো হয় গীতাৰ কথা কলো হয় তেনেহলে সি আহিল হয় সি হয় না নাই ৰাম told me that he এতিয়া কথা হল এতিয়া ৰিপৰ্টিং ভাৰ্বটো কি আছে পাষ্টত আছে গতিকে আমি এই সেন্টেন্সটো পাষ্টতে ল'ব লাগিব পাষ্ট সিম্পল পাষ্ট গতিকে হিৰ লগত ইজ হ'ব লাগে কিন্তু ইয়াত কি হ'ব পাষ্ট ফৰ্ম ৱাজ হ'ব হি ৱাজ বাকিখিনি একেই হি ৱাজ এ ষ্টুডেণ্ট Ram told me that he was a student. ঠিকই আছে একে সেন্টেন্স মই লৈছো সেম টু সেম সেন্টেন্স লৈছো Ram says to me comma একে সেন্টেন্স I am a student I am a student full stop inverted comma এতিয়া আমি ইয়াক কি কৰিব লাগে ডাইৰেক্ট আছে ডাইৰেক্ট নেৰেশ্যনত আছে আমি ইয়াক বনাব লাগে ইনডাইৰেক্ট নেৰেশ্যন প্ৰত্যক্ষ শক্তিত আছে ইনভাৰ্টেড কমাৰ ভিতৰত আছে উপক্তাৰ কথাখিনি হুবহু একেই লিখা হৈছে এতিয়া আমি ডাইৰেক্টক কি কৰিব লগা হৈছে ইনডাইৰেক্ট নেৰেশ্যন কৰিব লগা হৈছে তেনে ক্ষেত্ৰত আমি কেনে ইয়াত চাব লাগিব ৰিপৰ্টিং ভাৰ্ব আৰ ভি বুলি ক'লো আৰ ভি ৰিপৰ্টিং ভাৰ্ব says আছে থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার রাম হৈছে থার্ড পার্সন সিঙ্গুলার নাম্বার প্রেজেন্ট ইনডিফিনিট টেন্স এই কারণে says আহিছে says থকাৰ কাৰণে আমি কি পালো ৰিপৰ্টিং ভাৰ্বটো কোনটো ফৰ্মত আছে প্ৰেজেন্ট ফৰ্মত আছে ৰিপৰ্টিং ভাৰ্ব ইজ ইন দ্য প্ৰেজেন্ট ফৰ্ম so we get no change in the reported clause in case of tense of the sentence যেহেতু রিপোর্টিং ভার্বটো কি আছে প্রেজেন্ট ফর্মত আছে গতিকে রিপোর্টেড ক্লাউজৰ সেন্টেন্স পাম আমি তাত টেন্সৰ কোনো চেঞ্জ নহব পৰিৱৰ্তন নহব যেটো টেন্সত থাকিব হেইটো টেন্সতে হ'ব খালি পৰিৱৰ্তন হ'ব প্ৰনাউনৰ ক্ষেত্ৰত কাৰণ ইনডাইৰেক্টত কলে প্ৰনাউনটো চেঞ্জ হ'বই মই ক'ব নোৱাৰো কাৰণ এতিয়া যেতিয়া ডাইৰেক্টত থাকে তেতিয়া ৰামৰ ঠাইতে মই আছিলো কিন্তু যেতিয়া মই ইনডাইৰেক্টত কম তেতিয়া মই নিজৰ ঠাইতে নিজে আছো ৰামৰ ঠাইত ৰাম আছে তেতিয়া মই ৰামৰ কথা কৈ আছো ৰামক তো মই বুলি নকওঁ ৰামক মই তেওঁ বুলিয়ে ক'ব লাগিব গতিকে আহিব ৰাম says আছে অৰ্থাৎ প্ৰেজেন্ট ফৰ্মত আছে টু মি অর টেলস মি দিলে হ'ব ৰাম টেলস মি that কি হ'ব হি আহিব হিৰ লগত কি আই ঠাইত হি আহিব মই ৰামৰ কথা কৈ আছো পৰোক্ষভাৱে কৈ আছো মই ৰামৰ ঠাইত নাই এতিয়া মই নিজৰ ঠাইতে আছো সেইকাৰণে হি আহিব আই ঠাইত হি ইজ ৰাম says to me that ৰামে মোক কয় যে তেওঁ এজন ছাত্ৰ হি ইজ এ ষ্টুডেণ্ট ইয়াত ইজ আহিল কাৰণ ৱাজ নহব কাৰণ একেই থাকিব টেন্স কেৱল হিৰ লগত ইজ হয় কাৰণে আমি ইজ দিব লাগিব এমটো দিব নোৱাৰিম আইৰ লগত হে এম হয় হি ইজ এ ষ্টুডেণ্ট গতিকে আমি কি পালো যে একে ধৰণৰ বাক্য আমি লৈছো কেৱল পাৰ্থক্য ইয়াত said আছিল আৰু ইয়াত says আছে এইখিনি পাৰ্থক্য থকাৰ কাৰণে ইনডাইৰেক্টত কিমানখিনি পাৰ্থক্য হৈ গল অৰ্থাৎ এই says থকাৰ কাৰণে অৰ্থাৎ প্ৰেজেন্ট ফৰ্মত থকাৰ কাৰণে ৰিপৰ্টিং ভাৰ্বটো ইনডাইৰেক্টত কি নহল একো পৰিৱৰ্তন নহল টেন্সৰ ৰিপৰ্টেড সেন্টেন্সটোৰ ক্ষেত্ৰত ৰিপৰ্টেড ক্লাউজৰ যি সেন্টেন্স বা টেন্স যেটো টেন্সত আছে টেন্সৰ কোনো পৰিৱৰ্তন নহয় কেৱল নাউনৰ পৰিৱৰ্তন হয় বি ভাৰ্বৰ পৰিৱৰ্তন হ'ব নাউন অনুযায়ী হি ঠাইত ইজ হ'ব এইটো জনা শুনা কথা ইয়াত আৰু একো নাই ঠিক আছে এনেকৈ আমি পাই যাওঁ ঠিক আছে গতিকে কথাখিনি মনত ৰাখিবলগীয়া যেতিয়া রিপোর্টিং ভার্ব প্রেজেন্ট ফর্মত আছে কোনো পরিবর্তনে করার দরকার নাই ঠিক আছে
রিপোর্টিং ভার্ব যদি ফিউচার টেন্সও থাকে তেনেহলে উইল উডও পরিবর্তন করার দরকার নাই, উইল উড শ্যাল উইলেই থাকিব তেনে ক্ষেত্ৰত। ঠিক আছে, এতিয়া আমি আৰু কেইটামান উদাহৰণ লওঁ। প্ৰেজেন্ট গীতা said to me I play cricket. I play cricket. Yes. Gita said to me. ইয়াত said আছে অর্থাৎ রিপোর্টিং ভার্বটো পাস্ট ফর্মত আছে, গতিকে চেঞ্জ হ'ব। গতিকে আমি প্ৰথমে লিখি লওঁ গীতা said to me আৰু গীতা told me। ঠিক আছে, গীতা said to me দিলে কথা নাই, গীতা said to me or গীতা told me। told me, told to কিন্তু নাই, told me। ইয়াত কি আহিব, তাত that আহিব, that she I ঠাইত she আহিব। মই পৰোক্ষভাৱে কৈ আছো গীতাৰ কথা, গতিকে গীতাৰ ঠাইত গীতাই কৈ আছিল নিজে, I কৈ আছিল, গতিকে মই তাই কম, she I ঠাইত she আহিব। এতিয়া ফিমেল পাৰ্চন, সেইকাৰণে গীতা said to me that she played, কি হ'ব, played cricket। হ'ব নেকি, তেনেকৈ হ'ব নেকি? নহয়, কিন্তু প্লেড হ'ব লাগিছিল, কিন্তু ইয়াত প্লেড নহ'ব, she plays হ'ব, she plays হ'ব। তাৰ কাৰণটো কি, চেঞ্জ হ'ব লাগিছিল কিন্তু চেঞ্জ নহয়। ঠিক আছে, মই কনফিউজনটো দূৰ কৰাৰ কাৰণে এনেকৈ কৰি দিলোঁ প্ৰথমে। কিয় চেঞ্জ নহয়, ইয়াত ৰিপৰ্টিং ভাৰ্বটো আছে পাষ্ট ফৰ্মত, ৰিপৰ্টিং ভাৰ্ব ইজ ইন দ্য পাষ্ট ফৰ্ম, সেই অনুযায়ী চেঞ্জ হ'ব লাগিছিল, কিন্তু চেঞ্জ হোৱা নাই। কিয় চেঞ্জ হোৱা নাই, তাৰ কাৰণটো হৈছে যেতিয়া গীতাই কৈ আছে I play cricket, it is a habitual action, অভ্যাসগত ক্রিয়া। গীতাই ক্রিকেট খেলে, মানে ক্রিকেটটো এদিনত নেখেলে বা কোনো এদিন নিৰ্দিষ্ট এদিনত খেলা নাছিল, তাই তো খেলি থাকে মাজে সময়, অৰ্থাৎ তাই ক্রিকেট খেলে। সেইকাৰণে হেবিচুৱেল একশন হোৱাৰ কাৰণে, হেবিচুৱেল অৰ্থাৎ অভ্যাসগত, হেবিচুৱেল এক্ট, একশন, অভ্যাসগত ক্রিয়া হোৱাৰ কাৰণে ইয়াত আমি পৰিৱৰ্তন কৰিব নোৱাৰো, যদিও পাষ্ট ফৰ্মত থাকে। যদি ৰিপৰ্টিং ভাৰ্ব পাষ্ট ফৰ্মত থাকে, আমি এইটো প্ৰেজেন্ট ইনডিফিনিটত ৰাখিব লাগিব, প্ৰেজেন্ট ইনডিফিনিট বা যিটো টেন্সত থাকিব প্ৰেজেন্ট ফৰ্মত। প্ৰেজেন্ট ইনডিফিনিটতে থাকিব হেবিচুৱেল একশন, প্ৰেজেন্ট ইনডিফিনিটত থাকে, গতিকে প্ৰেজেন্ট ইনডিফিনিটে থাকিব, প্ৰেজেন্ট ইনডিফিনিটতে আমি ৰাখিব লাগিব, কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ she plays cricket, plays এজ আহিছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ she, সেইকাৰণে she plays। গতিকে গীতা said to me that she plays cricket, full stop। ঠিক আছে, গতিকে হেবিচুৱেল একশন আমি কি, হেবিচুৱেল একশন আৰু চিৰসত্য ঘটনাৰ ক্ষেত্ৰতো একেই হ'ব। গতিকে আমি ইনডিফিনিট টেন্স লৈছো, মানে আমি চিৰসত্য ঘটনাখিনিও ল'ম। গতিকে আমি কি পালো, হেবিচুৱেল একশনৰ ক্ষেত্ৰত কিন্তু পৰিৱৰ্তন কৰিব নোৱাৰো হেবিচুৱেল একশন, কাৰণ ই চলি, হেবিচুৱেল একশন মানে কি, আগৰ পৰা চলি আছে, বৰ্তমানেও চলি আছে, আগলৈও চলি থাকিব। আৰু হেবিচুৱেল একশনৰ যি টেন্স ফৰ্ম পাওঁ, আমি কি পাওঁ, চিম্পল প্ৰেজেন্টত পাওঁ। গতিকে চিম্পল প্ৰেজেন্টতে ৰাখিব লাগিব, চিম্পল প্ৰেজেন্টতে পাওঁ, চিম্পল প্ৰেজেন্টতে ৰাখিব লাগিব। ঠিক আছে, চিম্পল প্ৰেজেন্টতে ৰাখিব লাগিব। এতিয়া আমি ইউনিভাৰ্চেল ট্ৰুথ যদি চাওঁ, যিহেতু আমি প্ৰথমে চিম্পল প্ৰেজেন্টৰ পৰাই চাই আছো, গতিকে চিম্পল প্ৰেজেন্টলৈ আমি লক্ষ্য কৰো ইউনিভাৰ্চেল ট্ৰুথ। চিম্পল প্ৰেজেন্টৰ এটা কি বিশেষ ধৰণৰ বাক্য আমি পাওঁ, তাক ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰসত্য ঘটনা বুলি কোৱা হয়। চিৰসত্য মানে যাক আমি কেতিয়াও নুই কৰিব নোৱাৰো, চিৰসত্য ঘটনা, চিৰসত্য ঘটনা, ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ মানে কি, আমি জানো যেনে the moon has no light of its own, man is mortal to are is human, milk is white, তাৰপিছত আৰু কি আছে, coal is black,
তাৰপিছত the earth moves round the sun, etc. এই আটাইবোৰ the sun rises in the east, the sun sets in the west, এই যিমানবোৰ কি আছে সেন্টেন্স আছে আমি জানো, আগতে আলোচনা কৰিছো এইবোৰ। এইবোৰ হৈছে আমাৰ ইউনিভাৰ্সেল ইউনিভাৰ্সেল ট্ৰুথস, চিৰসত্য ঘটনা, ইউনিভাৰ্সেল ট্ৰুথস। কেতিয়াও আমি এইবোৰ কথাক আমি অপোজিট কৰিব নোৱাৰো, বিপৰীত কৰিব নোৱাৰো বা সলাব নোৱাৰো, সদায় সত্য এই কথাবোৰ, সেইকাৰণে কোৱা হয় ইউনিভাৰ্সেল ট্ৰুথস। গতিকে যদি নেৰেশনৰ ক্ষেত্ৰত যদি আমি নেৰেশনৰ ক্ষেত্ৰত কি যদি আমি ৰিপৰ্টেড ক্লাউজ পাওঁ, ৰিপৰ্টেড ক্লাউজ অৰ্থাৎ ইনভাৰ্টেড কমাৰ ভিতৰত ডাইৰেক্ট স্পিচৰ ক্ষেত্ৰত ৰিপৰ্টেড ক্লাউজত কি থাকে, ইউনিভাৰ্সেল ট্ৰুথ থাকে, তেনে ক্ষেত্ৰত কি হ'ব, ইউনিভাৰ্সেল ট্ৰুথস যদি থাকে ৰিপৰ্টেড ক্লাউজৰ ভিতৰত, তেনে ক্ষেত্ৰত কি হ'ব, নো চেঞ্জ ইন দ্য টেন্স, নো চেঞ্জ, যেনেকৈ হেবিচুৱেল একশ্যনৰ ক্ষেত্ৰত পাইছো, নো চেঞ্জ ইন দ্য টেন্স, even if the reporting verb is in the present form, যদিও রিপোর্টিং ভার্ব প্রেজেন্ট ফর্মতেই থাকে, তথাপিও আমি ইউনিভার্সাল ট্রুথ যদি থাকে রিপোর্টেড ক্লাউজৰ টেন্স টু সেন্টেন্স টু যদি পাম, তাত কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব, কাৰণ ইউনিভাৰ্সেল ট্ৰুথ সদায় প্ৰেজেন্ট ইনডিফিনিট অৰ্থাৎ সিম্পল প্ৰেজেন্টত থাকে, গতিকে সিম্পল প্ৰেজেন্টতে থাকিব, কোনো পৰিৱৰ্তন নহয়। যদিও ৰিপোৰ্টিং ভাৰ্ব পাষ্টত থাকে, গতিকে ইউনিভাৰ্সেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যনৰ ক্ষেত্ৰত আমি ৰিপোৰ্টিং ভাৰ্বত চোৱাৰ কোনো দৰকাৰ নাই প্ৰেজেন্টত আছে না পাষ্টত আছে, কাৰণ প্ৰেজেন্টত থাকিলেও একেই হ'ব, পাষ্টত থাকিলেও একেই হ'ব, কোনো চেঞ্জ নহয়, বিকজ অফ দ্য টেন্ডেন্সি অফ universal truths and habitual actions. গতিকে আমি উদাহৰণ লওঁ ইউনিভাৰ্সেল ট্ৰুথছৰ। The teacher said, শিক্ষকজনে কৈছিল, the teacher said, কি কৈছিল, উইদিন ইনভাৰ্টেড কমা ডাইৰেক্টত লৈছো, ডাইৰেক্ট স্পীচ, the teacher said, the sun sets in the west, stop inverted comma। শিক্ষকজনে কৈছিল, ইনডাইৰেক্টত ল'ব লাগিব, শিক্ষকজনে কৈছিল, কি কৈছিল, the sun sets, সূৰ্য অস্ত যায়, in the west, পশ্চিম পিনে, শিক্ষকজনে কৈছিল সূৰ্য পশ্চিম পিনে অস্ত যায়, মাৰ যায়। এটা সেন্টেন্সটো কি আছে, ৰিপৰ্টেড ক্লাউজৰ যে সেন্টেন্স আছে, ইউনিভাৰ্সেল ট্ৰুথ আছে, WUT ইউনিভাৰ্সেল ট্ৰুথ আছে, গতিকে পৰিৱৰ্তন নহ'ব। যদিও আমি পাই আছো যে ৰিপৰ্টিং ভাৰ্ব RV কি আছে, প্ৰেজেন্ট ফৰ্মত আছে, তথাপিও কোনো পৰিৱৰ্তন নহ'ব, কাৰণ ইউনিভাৰ্সেল ট্ৰুথ থকাৰ কাৰণে নহয় পৰিৱৰ্তন। গতিকে আমি ইয়াত ইনডাইৰেক্টত কি হ'ব, দ্য টিচাৰ said or told, we can change the word said into told, আমি said or told বলি লিখিব পাৰো, নতুবা নিলিখিলেও কথা নাই। The teacher said or the teacher told that, the teacher said that same হ'ব, কোনো পৰিৱৰ্তন নহ'ব, no change। ইভেন ইউনিভাৰ্সেল ট্ৰুথৰ বাক্যবোৰত একো পৰিৱৰ্তন নহয়, কাৰণ তাততো কোনো প্ৰনাউনৰ কথা নাহে, ঘটনাৰ লগত জড়িত। তেনেকুৱা the sun sets, গতিকে it sets তো তেনেকুৱা সানৰ ঠাইত আমি it বহাব নোৱাৰো বা this বহাব নোৱাৰো, যেনে আছে তেনেই থাকিব, কোনো পৰিৱৰ্তন নহয়, এইকাৰণে সহজ। কেৱল that, the only change in the indirect form, it is that, we have to put a that আমি বহাব লাগিব, that word বহাব লাগিব, লগতে আমি ইনভাৰ্টেড কমা উঠাই দিব লাগিব, এইখিনি পৰিৱৰ্তন, বাকী কোনো পৰিৱৰ্তনেই নহয় ইউনিভাৰ্সেল ট্ৰুথৰ ক্ষেত্ৰত। The teacher said that the sun sets, সেইকাৰণে সহজ, in the west, full stop। আৰু এটা আমি জাষ্ট আৰু এটা লৈছো, একেবাৰে কনসেপ্টটো মানে গভীৰলৈ যাতে মানে স্পষ্ট হয়, এইকাৰণে আৰু এটা লৈছো ইউনিভাৰ্সেল ট্ৰুথ, একেই লম, the teacher said
The teacher said to us, the moon has no lights. The moon has no light of its own. Full stop. Within inverted comma. The teacher said to us, শিক্ষকজনে আমাক কৈছিল। ৰিপৰ্টিং ভাৰ্ব ক'ত আছে, পাষ্ট ফৰ্মত আছে, আমি দেখি আছো। তথাপিও পৰিৱৰ্তন নহ'ব কোনো কাৰণ আমি পাই আছো। ৰিপৰ্টেড ক্লাউজৰ যে সেন্টেন্স আছে, এই যে এইটো আছে ইউনিভাৰ্চেল ট্ৰুথ, চিৰসত্য ঘটনা, ইউনিভাৰ্চেল ট্ৰুথ। ঠিক আছে, গতিকে নো চেঞ্জ, কোনো চেঞ্জ নহ'ব টেন্সৰ ক্ষেত্ৰত। The moon has no light of its own. চন্দ্ৰৰ কোনো নিজা পোহৰ নাই। আমি জানো চন্দ্ৰৰ নিজা পোহৰ নাই। চন্দ্ৰৰ পোহৰ কি? The light of the moon is the reflected light coming from the sun. সূৰ্যৰ পৰা যি ৰশ্মি আহি প্ৰতিফলন ঘটে চন্দ্ৰত, সেই চন্দ্ৰৰ তেতিয়া আমি চন্দ্ৰত পোহৰ দেখা পাওঁ। ইয়াৰ চন্দ্ৰৰ কোনো নিজা পোহৰ নহয়, আমি জানো। Is a scientific fact. বৈজ্ঞানিক বাস্তৱ। ইনডাইৰেক্টত যেতিয়া আমি ল'ম কি হ'ব? The teacher said, কেৱল একো পৰিৱৰ্তন নাই, কেৱল ডেট আহিব। The teacher said to us or told us, said to us, নতুবা said to us যদি আমি নিলিখো তেনেহ'লে লিখিম told us. The teacher told us. The teacher told us or the teacher said to us, দুটা একেলগে লিখিব নোৱাৰো, হয়তো said to us লিখিম, নহ'লে told us লিখিম, said চেঞ্জ কৰি যিকোনো এটা লিখিম। এইকাৰণে ব্ৰেকেটত মই লিখি দিছোঁ। The teacher said to us or the teacher told us, তাৰপিছত ডেট আহিব। তাৰপিছত ইনভাৰ্টেড কমা উঠি যাব, মানে কি দি কেপিটেল আছিল কিয়? ইনভাৰ্টেড কমাৰ ভিতৰত বেলেগ এটা চেণ্টেন্স আছিল। ইনভাৰ্টেড কমাৰ ভিতৰত যেতিয়া ডেট দিছোঁ এটা চেণ্টেন্সত, ইনডাইৰেক্টত যোৱাৰ লগে লগে এটা চেণ্টেন্সত কম্বাইন হৈ যায়। ঠিক আছে, কম্বাইন হৈ যোৱাৰ কাৰণে কি হ'ব? স্মল কেপিটেলত এতিয়া টিটো নাহে, দি, অৰ্থাৎ দি যি প্ৰথম কেপিটেল টি আছিল এতিয়া কেপিটেলত নাথাকে। আগতো তেনেকৈ লিখিছোঁ, তোমালোকে লক্ষ্য কৰিছা যদি পাবা। দ্য ছান ইনভাৰ্টেড কমাৰ ভিতৰত আছে, সেইকাৰণে প্ৰথম কেপিটেল আছিল। ইনভাৰ্টেড কমাৰ ভিতৰত বেলেগকে চেণ্টেন্স বুজায়, কিন্তু ইনভাৰ্টেড কমা উঠি গ'লে ইনডাইৰেক্টত তেতিয়া এটা চেণ্টেন্সে বুজাব, সেইকাৰণে স্মলত থাকিব, স্মল লেটাৰ। That the moon, বাকীখিনি একে, that the moon has no light of its own, ফুল ষ্টপ। যিখিনিও পাই সেইখিনি লিখি ফুল ষ্টপ। ঠিক আছে, এনেদৰে আমি পাই যাওঁ যেতিয়া ইউনিভাৰ্চেল ট্ৰুথ থাকে। ঠিক আছে, গতিকে আমি এইখিনি বুজি পালোঁ। ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যনৰ ক্ষেত্ৰত আমি নিশ্চয় বুজি পালোঁ নেৰেশ্যন আমি কেনেদৰে কৰিব লাগে। ঠিক আছে, এতিয়া আমি কেৱল প্ৰথম তিনিটা যি খণ্ড হওক, ডাইৰেক্ট টু ইনডাইৰেক্টে ল'ম, ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নলওঁ। পিছত খণ্ড দুটামানত ইনডাইৰেক্ট টু ডাইৰেক্ট ল'ম। ঠিক আছে, ডাইৰেক্ট টু ইনডাইৰেক্ট যদি কৰিব পাৰা তেনেহ'লে ইনডাইৰেক্ট টু ডাইৰেক্টটো কৰিব পাৰিবা, কোনো বিশেষ অসুবিধা নহ'ব। ঠিক আছে, পিছত আলোচনা কৰিম সেইখিনি। এতিয়া আমি কি ল'ম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা লওঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ। Ram said to me, I am writing a letter. I am writing a letter. Now. Yes, I am writing a letter now. Direct narration আছে, direct narration আছে। Ram said to me, I am writing a letter. ৰামে মোক কৈছিল, I am writing a letter now. মই এতিয়া এখন চিঠি লিখি আছো, ৰামে মোক কৈছিল। তে এই যে স্পেচ বা নেৰেশ্যন ডাইৰেক্টত আছে, আমি ইয়াক যদি ইনডাইৰেক্ট কৰিব লাগে তেনে ক্ষেত্ৰত কি কৰিব লাগিব? আমি ৰাম told me বা ৰাম said to me প্ৰথমে লিখিলাম, ৰাম told me লিখিলো, কথা নাই, told me।
যেহেতু অ্যাসাৰ্টিভ সেন্টেন্স আছে কোনো প্ৰব্লেম নাই আমি ডেট দিব লাগিব ডেট টল্ড মি ডেট ঊৰ্ধ্বকমা উঠি যাব এতিয়া মই ৰামৰ কথা কৈ আছো এতিয়া মই ৰামৰ ঠাইত নাই গতিকে কি হ'ব আইতো নহ'ব এতিয়া কি হ'ব ৰামক মই কি বুলি ক'ম ৰামটো এবাৰ কৈছো হি বুলি ক'ম ৰামৰ ঠাইত হি আহিব প্ৰনাউন ৰাম টল্ড মি ডেট হি এতিয়া ৰিপৰ্টিং ভাৰ্ব কি আছে ৰিপৰ্টিং ভাৰ্ব পাষ্ট ফৰ্মত আছে না নাই পাষ্ট ফৰ্মত আছে গতিকে পৰিৱৰ্তন হ'ব I am writing a letter now ing form গতি continuous present continuous form আছে গতি past continuous হ'ব গতি he লগত is নহব he লগত was হ'ব তেনেহলে past continuous tense হৈ গল he was writing a letter সব বাকিখিনি একই হ'ব he was writing a letter এতিয়া টাইম ফ্ৰেজৰ কিয় পৰিৱৰ্তন হয় ইয়াত নাও আছে ইয়াত আমি নাও ইনডাইৰেক্টত আমি নাও দিব নোৱাৰিম কাৰণ ৰামে যেতিয়া চিঠি লিখি আছিল তেতিয়াহে তেওঁ কৈছে যে নাও আই এম ৰাইটিং নাও এতিয়া কি মই যেতিয়া কৈ আছো মই বেলেগৰ ওচৰত ৰামৰ কথাখিনি যেতিয়া মন্তব্য কৰি আছো তেতিয়া আৰু সেই নাও হৈ থকা নাই সেই নাওৰ যি সময় আছিল সেই সময়খিনি গুচি গৈছে গতিকে নাওৰ ঠাইত আহিব দেন THEN দেন ফুল ষ্টপ এতিয়া লিখি আছো আমি কৈছো মই যেতিয়া বেলেগক কম মই কি কম তেতিয়া বুলি কম এতিয়া নকওঁ তেতিয়া বুলি কম যে তেতিয়া ৰামে মোক কৈছিল যে তেতিয়া ৰামে এখন চিঠি লিখি আছিল ঠিক আছে তেতিয়া বুলি কম একেবাৰে সেন্সৰ কথা কোনো বিশেষ ডাঙৰ কথা নহয় যে এইটো নাওৰ কাৰণে দেন কিয় আহিল কোনো কথা নাই কাৰণ ইনডাইৰেক্ট যেতিয়া মই বেলেগৰ ওচৰত কথাখিনি কম তেতিয়া মই নাও বুলি নকওঁ যে ৰামে মোক কৈছিল যে তেওঁ এতিয়া চিঠি লিখি আছে তেনেকৈ আছিল তেনেকুৱাটো নহয় আছিল পাষ্টত যেতিয়া কম তেতিয়া নাও থাকিলে দেন হ'ব অটোমেটিকলি দেন আহি যাব নাও থাকিলে দেন আহি যাব আৰু কিছুমান টাইম ফ্ৰেজৰ পৰিৱৰ্তন হ'ব দেন দিস থাকিলে ডেট হ'ব ঠিক আছে দিস যদি থাকে দিস থাকিলে কি হ'ব ডেট হ'ব প্লুৰাল ফৰ্মত দিস থাকিলে দোজ হ'ব মানে দূৰত্বত থকা বুজাব তেনেকুৱা দিস এইবোৰ দোজ এইবোৰ ঠিক আছে কাম থাকিলে গো হয় মই আগৰ ভিডিঅ'ত এটা সেন্টেন্সৰ এক্সাম্পল লৈছিলো কাম থাকিলে গো হয় দিস থাকিলে ডেট হয় দিস থাকিলে দোজ হয় ঠিক আছে কাম থাকিলে গো হ'ব এই পৰিৱৰ্তনবোৰ আমি লক্ষ্য কৰোঁ এনেকুৱা ধৰণৰ পৰিৱৰ্তন কিছুমান লক্ষ্য কৰা যায় যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্টৰ পৰা যেতিয়া কি কৰিম আমি ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিম ডাইৰেক্ট টু ইনডাইৰেক্টলৈ যেতিয়া আমি পৰিৱৰ্তন কৰিম লগতে টাইম ফ্ৰেজৰ কিছুমান পৰিৱৰ্তন হয় যেনে টুডে যদি থাকে টুডে ডাইৰেক্টত আছে টুডে ডাইৰেক্টত যদি টুডে থাকে তেনে ক্ষেত্ৰত ইনডাইৰেক্টত কি হ'ব টুডেটো নাথাকে ইনডাইৰেক্টলি যদি আমি সেই কথাখিনি কম তেতিয়া টুডেটো আৰু বাকী নাথাকিব সেইদিনা তেনেহ'লে কি ডেট ডে সেইদিনাৰ কথা উল্লেখ কৰিব লাগিব যে টুডে থাকিলে আমি ডেট ডে বুলি লিখিব লাগিব ডেট ডে সেইদিনা ঠিক আছে টুডে ডেট ডে তেনেকুৱা আৰু ফিউচাৰ টেন্সৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন যেনেকুৱা টমৰো ফিউচাৰ টেন্সৰ বাক্যৰ ক্ষেত্ৰত যদি থাকে আমি তেতিয়া আলোচনা কৰিম টমৰো যদি থাকে টমৰো হলে হ'ব দ্য নেক্সট ডে or the following day the next day or the following day তার পিছর দিনা অথবা তার নেক্সট ডে পরবর্তী দিনা or the following day ঠিক তেনেদৰে যদি নেক্সট মান্থ or the next month থাকে নেক্সট মান্থ নেক্সট উইক নেক্সট ইয়াৰ যে থাকক কিয় মই নেক্সট মান্থ বুলি ললো তেনেহলে কি হ'ব কি হ'ব the following হ'ব নেক্সটৰ ঠাইত the following হ'ব following মানে তাৰ পিছৰ the following month হ'ব ঠিক আছে the following month the month হলে month day থাকিলে day the day থাকিলে day day তো next day তো নাথাকে tomorrow থাকে next day তো নাথাকে দিকে ন তাৰপিছত ইয়াৰ থাকিলে ইয়াৰ হ'ব next year the following year ঠিক আছে week থাকিলে week হ'ব next week the following week অর্থাৎ মেইন শব্দটো হল following wordটো following মনত ৰাখিব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ পৰিৱৰ্তন সৰু সৰু পৰিৱৰ্তন আছে যিবোৰ আমি লাহে লাহে কম পাম এই বাক্যৰ মাজেৰে গতিকে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজি পালো
এতিয়া দিছ ডেটৰ এটা এক্সাম্পল লৈ লওঁ জাষ্ট গীতা said to me নললো ডাইৰেক্ট ললো গীতা said I am doing this sum now I am doing this sum now full stop ঠিক আছে এতিয়া আমি ইন্টারোগেটিভৰ কোনো আমি আগতে টেন্সৰ হিচাপে জানিলো ইন্টারোগেটিভ সেন্টেন্স নলও যেহেতু আমি কন্টিনিউয়াস টেন্সতে ইন্টারোগেটিভ পাম ইম্পারেটিভ এইবিলাক একো নলও সেইবোৰ বেলেগকৈ আলোচনা কৰিম সেন্টেন্সৰ যিবিলাক সেন্টেন্স প্যাটাৰ্ন হিচাপে যেনেকুৱা পৰিৱৰ্তন হয় বেলেগকৈ আলোচনা কৰিম আগতে টেন্সৰখিনি আগতে কমপ্লিট হৈ লওক গীতা said I am doing this sum now মই এতিয়া এই অংকটো কৰি আছো এই অংকটো this sum now ঠিক আছে তেনেহলে ইয়াক যদি ইনডাইৰেক্টত ল'ব লাগে কি হ'ব গীতা said that or Gita told that Gita said that Gita ঠাইত কি হ'ব এতিয়া হি নাহে she আহিব ইনডাইৰেক্টত কৈ আছো তো she আহিব ফিমেল পারসন গীতা she আহিব তাই Gita said that she কি হ'ব said আছে অর্থাৎ রিপোর্টিং ভার্ব পাস্ট ফর্মত আছে রিপোর্টিং ভার্ব পাস্ট ফর্মত আছে গতিকে আর রিপোর্টেড ক্লাউজৰ যে সেন্টেন্স আছে প্ৰেজেন্ট কন্টিনিউয়াস গতিকে পাস্ট কন্টিনিউয়াস হ'ব গতিকে শীত লগত কি হ'ব ওয়াজ হ'ব প্ৰেজেন্ট কন্টিনিউয়াস হলে ইজ হল কিন্তু পাস্ট কন্টিনিউয়াস হ'ব যদি ইনডাইৰেক্টত আছে গতিকে হি ওয়াজ বাকিখিনি ডুইং she was doing these are right that আহিব হে অংকটো কৰি আছিল মই এই অংকটো কৰি আছো ইনডাইৰেক্টত তাই হে অংকটো কৰি আছিল গতিকে হেই দিস that these are ঠাইত কি আহিব that আহিব she was doing that sum now ঠাইত then আহিব আগতে আলোচনা কৰিলো এটা এক্সাম্পলত she was doing the sum then full stop ঠিক আছে এনেদৰে আমি ইনডাইৰেক্ট কৰিব লাগিব এতিয়া আমি আহো কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট প্রেজেন্ট পারফেক্ট হতে গেলে পাস্ট পারফেক্ট হবে একেবারে সহজ কথা মোহন said to me মোহন said to me বিশেষকৈ said to me বেশি থাকে মোহন said to me মোহনে মোক কৈছিল okay I have finished my homework I have finished আগতো এনেকুৱা ধৰণৰ এটা এক্সাম্পল লৈছিলো I have finished my homework মোহনে মোক কৈছিল মোহন said to me I have finished মই সম্পূৰ্ণ কৰিছো my homework মোৰ ঘৰুৱা কাম ঠিক আছে প্ৰেজেন্ট পারফেক্টত আছে রিপোর্টেড ক্লাউজৰ যে সেন্টেন্স আছে ই আছে ইজ ইন দ্য প্রেজেন্ট পারফেক্ট টেন্স ঠিক আছে আৰু সেন্টেন্সটো অ্যাসার্টিভ সেন্টেন্স আমি অ্যাসার্টিভৰ খিনি আগতে আলোচনা কৰিম বিশেষকৈ অ্যাসার্টিভ খিনি জানিলে তাৰপিছত ইন্টারোগেটিভ বিলাক সহজ হৈ যাব অর্থাৎ প্রশ্নবোধক বাক্য আদেশসূচক বাক্য সহজ হৈ যাব মোহন said to me said আছে অর্থাৎ said হৈছে রিপোর্টিং ভার্ব আমার আরভি বুলি ধৰিলো রিপোর্টিং ভার্ব ইজ ইন দ্য পাস্ট ফর্ম গতিকে প্রেজেন্ট পারফেক্ট বিকাম পাস্ট পারফেক্ট একো বিশেষ পরিবর্তন নহব তেনেহলে আমি ইনডাইরেক্টত কি পাম ইনডাইরেক্টত মোহন said to me that or মোহন told me said of told বুলি যদি লিখো told me মোহন told me that told আহিলে to নাহে to প্রিপজিশন নাহিব মোহন told me that মোহনৰ ঠাইত কি আহিব হি আহিব মোহনৰ কথা মই ইনডাইৰেক্টলি কৈছো কিন্তু মোহনৰ ঠাইত যি প্রিপজিশন হ'ব লাগে হি আহিব গতিকে হি লিখিছো that he মোহন told me that he মোহনে মোক কৈছিল যে তেওঁ had হ'ব এতিয়া have নাহে had হ'ব যেহেতু পৰিৱৰ্তন হ'ব গতিকে পাস্ট পারফেক্টত had আহিব কৈছিল যে he had finished বাকিখিনি একেব finished এতিয়া মাই তো নহয় মাই কেতিয়া ইনডাইরেক্ট ডাইরেক্ট আছিল
মোহনৰ ঠাইত মই আছিলোঁ, মই নিজকে মোহনৰ ঠাইত ৰাখিছিলোঁ, অৰ্থাৎ মোহনে যি কৈছিল মই হুবহু কৈছিলোঁ, সেইকাৰণে মাই হোমৱৰ্ক আহিছিল। এতিয়া মই মোহনৰ কথা ইনডাইৰেক্টলি কৈ আছোঁ, গতিকে মই মোক নকওঁ, কাক ক'ম? মোহনৰ ক'ম, অৰ্থাৎ তেওঁৰ, গতিকে তেওঁৰ হ'লে কি হ'ব? হিজ হ'ব। এতিয়া মাই নাহি, হিজ হোমৱৰ্ক, নট মাই হোমৱৰ্ক, হিজ হোমৱৰ্ক হ'ব এতিয়া। ফুল ষ্টপ। গতিকে মোহন told me that he had finished, মোহনে মোক কৈছিল যে তেওঁ সম্পন্ন কৰিছিল his homework, তেওঁৰ ঘৰুৱা কাম। ঠিক আছে, চেন্সৰ কথা, his homework, my homework নহ'ব এতিয়া, his homework, তেওঁৰ হোমৱৰ্ক তেওঁ কৰিছিল বুলি মোক কৈছিল তেওঁ, মোহনে কৈছিল। এতিয়া সঁচা কৈছে নে মিছা কৈছে, সেইটো মোহনৰ কাম, সেইটো মোৰ কাম নহয়। ঠিক আছে, গতিকে প্ৰেজেন্ট পাৰফেক্ট বিকাম পাষ্ট পাৰফেক্ট। এতিয়া পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত যদি থাকে, ববিতা said to হৰি, এনেকুৱা থাকিব পাৰে। ববিতা said to হৰি, ববিতাই হৰিক কৈছিল, ইনভাৰ্টেড কমাৰ ভিতৰত কমা আৰু ইনভাৰ্টেড কমা, it has been raining, it has been, দুটা বাক্য ল'ব পাৰো, it has been raining, it has been raining since morning, এই বাক্যটো বহুত বেছি ব্যৱহাৰ হয় না নাই? সব টিচাৰে এইটো এক্সাম্পল দিয়ে। ববিতা said to হৰি, ববিতাই হৰিক কৈছিল, কি কৈছিল? It has been raining since morning, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। ৰিপৰ্টেড ক্লাউজৰ যি সেন্টেন্স আছে, কি আছে? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আছে। আৰু আমি পাই আছো যে ৰিপৰ্টিং ভাৰ্ব said, ৰিপৰ্টিং ভাৰ্ব said কি আছে? পাষ্ট ফৰ্মত আছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ বিকামছ পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ, গতিকে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হ'ব। গতিকে যদি আমি ইয়াক ইনডাইৰেক্টত লওঁ, তেনে ক্ষেত্ৰত কি পাম? ববিতা said, or said ঠাইত আমি told হৰি, ববিতা told হৰি or said to হৰি, একই কথা। ববিতা told হৰি that, assertive sentence আছে, that আহিব, that conjunction, that it, ইটৰ ঠাইত ইটে থাকিব, it has ৰ ঠাইত had আহিব, কাৰণ past perfect continuous, আৰু বাকি একো পৰিৱৰ্তন নাই। that it had been raining, একেই থাকিব, raining since morning, বাকিখিনি একেই থাকিব। আৰু একটা এক্সাম্পল ল'ব পাৰোঁ আমি প্ৰেজেন্ট পাৰফেক্ট, ফুল ষ্টপ। ঠিক আছে, গতিকে ইনডাইৰেক্টত হৈ গ'ল। আৰু এটা এক্সাম্পল চেম, ববিতা said to হৰি, একেই ল'লো, প্ৰায় একেই ল'ম আৰু। ববিতা said to হৰি, ববিতা said to হৰি, কি কৈছে ববিতাই হৰিৰ লগ? I have been suffering, মই ভুগি আছো, from fever, I have been suffering from fever for 4 days, or since yesterday, for 3 days, full stop and inverted comma. Yes, ববিতা said to হৰি, ববিতাই হৰিক কৈছিল, কি কৈছিল ববিতাই? I have been, মই suffering, মই ভুগি আছো, I have been suffering from fever, মই জ্বৰত ভুগি আছো, for 3 days, 3 দিন ধৰি। ববিতাই হৰিক কৈছিল যে মই 3 দিন ধৰি জ্বৰত ভুগি আছো। ঠিক আছে, ইয়াক আমি ইনডাইৰেক্টত যদি কৰিব লাগে, ডাইৰেক্টত আছে, ডাইৰেক্ট নেৰেশ্যনত আছে, বা ডাইৰেক্ট স্পিচত আছে সেন্টেন্সটো। এতিয়া আমি ইয়াক যদি ইনডাইৰেক্টলৈ ল'ব লাগে, ইনডাইৰেক্ট। এতিয়া আমি গম পাই আছো said আছে, ৰিপৰ্টিং ভাৰ্ব
said আছে past formত আছে গতিকে present perfect continuous becomes past perfect continuous in the indirect form of space গতিকে indirect spaceত বা narrationত কি হ'ব present perfect continuous tense to কি হৈ যাব past perfect continuous tense হলে পৰিৱৰ্তন হৈ যাব গতিকে ববিতা said to হৰি ববিতা told হৰি or said to হৰি ৰাখিলেও হ'ব কথা নাই ববিতা said ববিতা female person বুলি ধৰা হৈছে ববিতা said to হৰি ববিতা said to হৰি or told হৰি that এতিয়া ববিতাৰ কথা ইনডাইৰেক্টলি যেতিয়া মই কৈ আছো এতিয়া মই ববিতাৰ ঠাইত নাই গতিকে আইৰ ঠাইত কি আহিব সি আহিব যেটো ফিমেল মেল হল হেতেন ববিতা নাথাকি বাবল থাকিলে কি হল হেতেন হি হল হেতেন যেটো ববিতা আছে সি হ'ব আইৰ ঠাইত হ্যাভৰ ঠাইত হেড হ'ব হেড হ্যাভ হ্যাজ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত হ্যাভ হ্যাজ পাস্ট পাৰফেক্ট কন্টিনিউয়াছত কি হ'ব হেড আহিব হেড অক্সিলাৰি ভার্ব আহিব গতিকে হেড আহিব she had been suffering from fever বাকিখিনি একেই হ'ব she had been suffering from fever কি হ'ব for 3 days full stop ববিতা said to হৰি that ববিতাই হৰিক কৈছিল যে that তাই she had been suffering ভোগী আছিল ভোগী যেতিয়া নিজে কৈছিল ভোগী আছে বুলি কৈছিল তেতিয়া সেই কথাখিনি হৰিয়ে বেলেগৰ লগত কথা কব সেইখিনি কি কব বা মই কৈ আছো হৰিয়ে কোৱা নাই হৰিৰ কথাখিনি মই কৈ আছো হৰিক কৈছিল ববিতা এতিয়া অলপ কনফিউজিং হৈ গল এতিয়া হৰিয়ে কোৱা নাই মই হৰিক কি কৈছিল ববিতাই সেই কথাখিনি মই কৈ আছো বেলেগ তাত মই তাত উপস্থিত আছিলো যেতিয়া ববিতাই হৰিৰ লগত কথা পাতি আছিল তেনেকুৱা পৰিস্থিতি ববিতা said to হৰি that she had been suffering from fever তাই জ্বৰত ভুগি আছিল for 3 days 3 দিন ধৰি তাই 3 দিন ধৰি জ্বৰত ভুগি আছিল ববিতা said to হৰি ববিতাই হৰি কৈছিল যে তাই 3 দিন ধৰি জ্বৰত ভুগি আছিল গতিকে এনেদৰে হৈ গল আমাৰ ডাইৰেক্ট টু ইনডাইৰেক্ট স্পিচ অর নেৰেশন ঠিক আছে কোনো অসুবিধা নাই নিশ্চয় আজিৰ কাৰণে এইখিনি থাকক নহলে ভিডিওটো বেছি দীঘলীয়া হৈ যাব ইয়াৰ পিছত আমি past tenseত দুটা ফর্ম আছে অর্থাৎ যেতিয়া past simple pastত থাকিব অর্থাৎ simple pastতে যদি থাকে simple present tenseত থাকে simple presentত থাকিলে আমি জানো simple past হয় কিন্তু যদি ডাইরেক্ট স্পিচতে যদি রিপোর্টেড ক্লাউজৰ যেটো টেন্স ফর্ম এইটো যদি simple pastত থাকে তেনেহলে আমি কি পাম past indefinite বুলি পাম simple past মানে past indefinite past পারফেক্টত পাম ঠিক আছে past পারফেক্টত পাম আৰু যদি কি থাকে past পারফেক্টতেই থাকে যদি past পারফেক্টতেই থাকে ডাইরেক্টৰ ক্ষেত্ৰত যদি past পারফেক্টতে থাকে তেনেহলে past পারফেক্ট কন্টিনিউয়াস পাম past পারফেক্ট কন্টিনিউয়াস পাম এই দুটা past টেন্সৰ ক্ষেত্ৰত দুটা টেন্স হয় আমি এইখিনি আলোচনা কৰিম পৰৱৰ্তী খণ্ডত লগতে ফিউচাৰ টেন্সৰ টেন্সবোৰ আলোচনা কৰিম তার তৃতীয় খণ্ডত অর্থাৎ চতুর্থ খণ্ডত আমি সেন্টেন্সৰ খিনি আলোচনা কৰিব পাৰিম তেনেহলে ঠিক আছে যেনে আমি লাহে লাহে আগুৱাই যাব লাগিব ভালদৰে আগুৱাই যাব লাগিব আজিৰ কাৰণে এইখিনি সকলোকে ধন্যবাদ জনাইছো ভিডিওটো শেষলৈ চোৱাৰ কাৰণে ভিডিওবোৰ যিমান পাৰা তোমালোকে সোশ্যাল মিডিয়াত ফেসবুক হোৱাটছএপ তোমালোকে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিবা কিবা শিকিব পাৰিলে ভিডিওটোৰ পৰা লাইক দিবলৈ নাপাহৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈবা আমাৰ লগত জড়িত হৈ থাকিবা এনেকুৱা ধৰণৰ ভিডিও আগন্তুক দিনলৈ আহি থাকিব যেতিয়ালৈকে চেনেলটো আছে তেতিয়ালৈকে আহি থাকিব গতিকে তোমালোকে সদায় জড়িত হৈ থাকিবা চেনেলটোৰ সৈতে